12 ঘণ্টা ডিউটি কৰি আহিও এক্সাৰচাইজ কৰি আছোঁ জিমত কোনো নাই সকলো গুচি গ'ল সদায় অকলে যিকোনো কাম কৰিবলৈ চেষ্টা কৰিব লাগে জিমলৈ আহিবলৈ লগ বিচাৰি থাকিব নালাগে মই 12 ঘণ্টা ডিউটি কৰি অকলে জিমলৈ আহিছোঁ বহুতে জিমলৈ আহিবলৈ লগ বিচাৰি থাকে লগ নহ'লে জিমলৈ নাহে আৰু তেনেকুৱা বহুত কথা আছে কিছুমান আহে এসপ্তাহ আহে 10 দিন আহে নাহে জিমত আহিবলৈ হ'লে বহুত ধৈৰ্য লাগিব যেটো সবৰে গাত নাথাকে আৰু বহুত চেষ্টা কৰিহে জিমত আহিব পাৰি আৰু কাৰো মন নাযায় লোহা আহি দাঙি থাকিবলৈ বহুত ল'ৰা দেখিছোঁ আহে দুদিন আহে তাৰপিছত নাহে নিজকে সদায় মগজটো একদম ঠিক কৰি ৰাখিব লাগিব মাইণ্ডটো পুৰা সেট কৰি ৰাখিব লাগিব যে মই যামেই জিমলৈ নিজক সদায় নিজে কোনো একো মোটিভেশন লৈ লাভ নাই নিজৰ মাইণ্ডটো নিজৰ হাতত কন্ট্ৰলত ৰাখিব পাৰিব লাগিব তেতিয়াহে জিমত আহিব পৰা হয় এইবোৰ বেয়া বস্তু খাই লাইফটো বৰবাদ কৰি একো লাভ নাই সব কৰি চালো জীৱনত একো অৰ্থ নাই দেহাটো ভাল থাকিলে সকলো কৰিব পাৰি কাৰণে 1 ঘণ্টা কমসে কম এক্সাৰসাইজৰ কাৰণে সময় উলিয়াব লাগে মানুহে মাত্ৰ 1 ঘণ্টা বেছি নালাগে ৰাতিপুৱা খোজ কাঢ়িব লাগে পাৰিলে অকমান আবেলি হলো খোজ কাঢ়িব পাৰি ঘৰতে থাকিও ব্যায়াম কৰিব পাৰি যিকোনো খোৱা বোৱা অকমান ভালকে কৰিব লাগে জাহাতা বস্তু খাব নালাগে আজিকালি যেহেতু খাদ্যবিলাক বহুত ভেজাল হৈ গৈছে গতিকে মানুহবোৰ বহুত বেছি দিন জীয়াই নাথাকে ময়ো বেছি দিন জীয়াই নাথাকিব পাওঁ হেতু বেলেগ কথা সকলো আমি এদিন মৰিবই লাগিব কিন্তু যিকিদিন সময় আমি জীয়াই থাকো সেই দিনগিটা আমি কমসে কম অকমান নিজকে ভালকে ৰখাটো আমাৰ দায়িত্ব আমি নিজক নিজে শেষ কৰি দিব নালাগে আৰু এইখিনি কথা কোৱা কাৰণে মোক কোনোবাই বেয়াকে কমেন্টও কৰিব পাৰে একো আপত্তি নাই কৰিব পাৰে যিসকলে বেয়া বুলি ভাবে সেইসকলৰ কাৰণে বেয়া যি ভাল বুলি ভাবে ভাল এয়া হায়দৰাবাদত 12 ঘণ্টা ডিউটি জিম এয়া কৰি জীৱনটো পাৰ কৰি আছো আজিলৈ আহিছো বাই বাই গুড নাইট ধন্যবাদ